ৰংমেলা টিভিত আজি আমি এটা নতুন ধাৰণা দিবলৈ আগবাঢ়িছোঁ। অংক কৰোঁ মোবাইলেৰো। আমাৰ ল'ৰা ছোৱালী যিমানেই নহওক সকলোৱে মোবাইলৰ প্ৰতি আকৃষ্ট হৈছে, গতিকে তেওঁলোকক মোবাইলৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পৰা যায়, অংক কৰিলে কেনেকৈ তেওঁলোকে অংকৰ ভিতৰলৈ সোমাই গৈ থাকিব পাৰে আকৰ্ষণীয়কৈ, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ আহিছোঁ। আহকচোন আমি সেই অনুষ্ঠানটো উপভোগ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্তদ্বীপ দাস। আজি এটা মই নতুন বিষয়বস্তু লৈ তোমালোকৰ আগত আহিছোঁ। আমি কেনেকৈ অংক কৰি আমি মোবাইলৰ পৰা আঁতৰি থাকিব পাৰোঁ, লগতে আমি অংকৰ প্ৰতি আমাৰ কেনেকৈ এটা ধাউতি জগাব পাৰোঁ। গতিকে আহাচোন তোমালোকে মোৰ লগত এইখিনি বস্তু তোমালোকে উপভোগ কৰা। মই আজি তোমালোকক এটা অংক ডিজিট এটা বাছি লৈছোঁ, এইটো হৈছে 9। গতিকে 9ৰে আমি বিভিন্ন সংখ্যা পূৰণ কৰিলে আমি সদায় তাৰ যোগফলটোক যেতিয়া আমি যোগ কৰিম তেতিয়া সদায় কি হয়, যোগফলটো 9 হয়। তাৰ উদাহৰণ হিচাপে মই তোমালোকক 5 সংখ্যাটো লৈছোঁ। গতিকে 5 সংখ্যাটোৰ লগত যদি আমি 9ৰে পূৰণ কৰোঁ তেতিয়া কি হয়, 45 হয়। এতিয়া এই ডিজিট দুটা যেতিয়া আমি প্লাছ কৰিম তেতিয়া আমাৰ কি হয়, 9 হ'ব। ঠিক তেনেদৰে আমি যদি ডাবল ডিজিট লওঁ, আমি যদি ছাপ'জ 12 ল'লোঁ, 12ক যদি আমি 9ৰে পূৰণ কৰোঁ তেতিয়া আমাৰ 108 হয়। এতিয়া এই 108টোক যদি আমি প্লাছ কৰোঁ তেতিয়া আমাৰ কি হয়, 9 হয়। গতিকে এই ট্ৰিক্সটোৰ ওপৰতে আজি তোমালোকক মই এটা সৰু এটা মেজিকৰ নিচিনাই তোমালোকক সৰু এটা অংকৰ এটা ট্ৰিক্স এটা আজি দিব বিচাৰিছোঁ। এতিয়া সেই ট্ৰিক্সটো কেনেকৈ হ'ব, যে তোমালোকে মনতে এটা সংখ্যা ভাবি লোৱা, যে ধৰা হ'ল তোমালোকে কি কৰিলা, 6 সংখ্যাটো ভাবিলা। এতিয়া তোমালোকক প্ৰথমতে কোৱা হ'ল যে 6 সংখ্যাটো ভাবিলা, 2 নম্বৰতে কোৱা হ'ল কি যে 6ৰ লগত 3ৰে পূৰণ কৰা। কিমান হ'ল, যে তোমালোকৰ 18 হ'ল। এতিয়া আকৌ তোমাৰ থাৰ্ডত কি কৰিলোঁ, 18ৰ লগত আকৌ 3ৰে পূৰণ কৰিলা, তোমাৰ কিমান পালা, 54 পালা। এতিয়া তোমালোকে যদি মোক কোৱা যে এককৰ ঘৰৰ সংখ্যাটো কি, যে এককৰ সংখ্যা ঘৰটো মোৰ 4 হয়, তেতিয়া মই তোমাক কৈ দিম যে দশকৰ সংখ্যাটো তোমালোকৰ কিমান হ'ব, 5 হ'ব। কিয়নো যে 5 + 4 সদায় 9 হ'ব। ঠিক তেনেধৰণে মই যদি 6ৰ বাহিৰে তোমালোকক মই যদি কওঁ যে তোমালোকে আকৌ এটা সংখ্যা ভাবা, কি সংখ্যা ভাবিবা, তোমালোকে ছাপ'জ তোমালোকে 8 ভাবিলা। এতিয়া মই তোমালোকক ছেকেণ্ডত ক'লোঁ যে তুমি 8ৰ লগত 3ৰে মাল্টিপ্লাই কৰা, কিমান পালা, 24 পালা। এতিয়া 24ৰ লগত আকৌ তুমি 3ৰে মাল্টিপ্লাই কৰা, তোমালোকে কিমান পালা, 72 পাবা। এতিয়া তোমালোকক মই সুধিলোঁ যে দশকৰ ঘৰৰ সংখ্যাটো তোমাৰ কিমান হয়, বোলে 7 হয়। গতিকে তোমাৰ এতিয়া এককৰ সংখ্যাটো তোমাৰ কিমান হ'ব, 2 হ'ব। গতিকে এইটোৱে ট্ৰিক্স যে তোমালোকে কি কৰিবা, এনেকৈ তোমালোকে নিজৰ বন্ধু বা তোমালোকৰ ফ্ৰেণ্ডৰ লগত কি কৰিব পাৰা, এই খেলটো তোমালোকে খেলিব পাৰা। যে যিকোনো সংখ্যাত কোনোবা যদি ডাবল ডিজিট ভাবে তেতিয়াও তোমালোকে ডাবল ডিজিটৰ লগত এইটো কৰিলেও তোমালোকে একেই উত্তৰ পাবা। কেতিয়াবা কি হয়, যদি কিবা কাৰণত তোমালোকৰ অকল যদি সংখ্যাটো 9 আহে, ছাপ'জ তোমালোকৰ কি হয়, ছাপ'জ কোনোবাই ভাবিলে যে অকল 1 ভাবিলে, তেতিয়া তোমাৰ কি হ'ব, 1ৰ লগত তোমাৰ কি হ'ব, 3ৰে প্ৰথমতে মাল্টিপ্লাই কৰিলে 3 পাবা, আকৌ 3ৰ লগত 3ৰে মাল্টিপ্লাই কৰিলে 9 হ'ব। তেতিয়া তোমালোকে ক'ব লাগিব যে যদি এককৰ ঘৰটো 9 হয় তেতিয়াহ'লে তোমালোকৰ দশকৰ ঘৰত সংখ্যাটো নাথাকে, সেইটো তোমাৰ 0 হয়। গতিকে তাৰমানে তোমালোকে কি হয়, যে যেতিয়াই তুমি 9ৰে যিকোনো বস্তু এটা মাল্টিপ্লাই কৰিবা তেতিয়া তাৰ সদায় মানে ৰিজাল্টটো সদায় তোমাৰ ডিজিটকেইটা যোগ কৰিলে সদায় 9 হয়। গতিকে আজিৰ এইটো এটা তোমালোকক মই মানে অনুশীলন হিচাপে দিলোঁ যে তোমালোকে 9ৰে কেনেকৈ মাল্টিপ্লিকেশ্যন কৰে সেইটো বস্তুটো তোমালোকে চাব পাৰিবা। অংক কৰোঁ মোবাইল এৰো, এই খণ্ডটি চাই নিশ্চয় আপোনালোক উপকৃত হৈছে। আৰু পৰৱৰ্তী খণ্ডকেইটা পাই থাকিবৰ কাৰণে আপোনালোকে ৰংমেলা টিভি যদি ছাবস্ক্ৰাইব কৰা নাই, আজিয়ে ছাবস্ক্ৰাইব কৰক আৰু অনুষ্ঠানকেইটা উপভোগ কৰক। ধন্যবাদ।